আমাৰ কথাটো এনেকুৱা মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপিক কিমান বেয়া পায়। সেইকাৰণে ভিআইপিটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ। এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSU উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSUৰ পৰা আমি 600লৈকে নমাই দিছোঁ, আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে। 125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব, কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই। যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, VCDCৰো ইলেকশ্যন হ'ব লাগিব, কিন্তু সংসদত পাছ হোৱাৰ পিছত, আগত নহয়। গতিকে বৰ্তমান আগত যেনেকৈ আছিল তেনেকৈ থাকিব, কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব। BTC প্ৰশাসন কেনেকৈ চলাব তাৰ সম্পূৰ্ণ দায়িত্ব হাগ্ৰামা মহিলাৰ ওপৰত। UPPL থাকোঁতেও BJPয়ে ইণ্টাৰফেয়াৰ কৰা নাছিল। কেতিয়াবা মিটিঙত মাতে আমি আহোঁ, আৰু ঠিক সেইধৰণে BPFেও যেতিয়া BTC চলাব ৰাজ্য চৰকাৰে ইণ্টাৰফেয়াৰ নকৰে। আমি আগতেও কৰা নাই, এতিয়াও আমি নকৰোঁ, কাৰণ আমি বিচাৰোঁ যে BTCখন ছাকচেছ হয়। তেওঁলোকে কৰিব পাৰে, চৰকাৰৰ যি অনুমোদন লাগে অসম চৰকাৰৰ। BTCৰ কৰ্মচাৰীৰ দৰমহা অসম চৰকাৰে দিয়ে। সেইকাৰণে অসম চৰকাৰে যেতিয়াই তেওঁলোকে বিচাৰিব ইমানটা পোষ্ট খালী আছে, ইমানটা আমি এডভাৰটাইজ দিব খোজোঁ, আমি দি দিম, আমাৰ কোনো অসুবিধা নাই। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে, আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে।